মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষা একেবাৰে ওচৰ চাপি আহিছে আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে মাত্ৰ 19 দিন মান বাকি আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি আমি 4টা পইণ্ট ডিসকাশন কৰিম যি 4টা পইণ্ট তোমালোকৰ মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে তোমালোকে জানি থোৱাটো খুবেই গুৰুত্বপূৰ্ণ হয় আৰু সেই 4টা পইণ্ট মই কি বাছি লৈছো চোৱা ইয়াৰে যদি তোমাৰ অফিচিয়েল নোটিফিকেশন লাগে অফিচিয়েল নোটিফিকেশন মোৰ ওচৰত আছে মই গ্ৰুপত শেয়াৰ কৰি দিম তোমালোকে গ্ৰুপত জয়েন হৈ লোৱা প্ৰথমটো হৈছে সব তোমাৰ সেপাৰেটলি পাস মার্কস ঠিক আছে তাৰ মানে কেনেকুৱা ধৰণে তুমি সেপাৰেটলি পাস কৰিব লাগিব কি মানে এমসিকিউ আৰু ডেসক্ৰিপচন টাইপ কোৱেশ্চন তুমি কিমান মাৰ্ক পাব লাগিব হেতু আমি ডিসকাশন কৰিম তাৰ পিছত তোমাৰ ইংলিশ বা তোমাৰ আদাৰ যিবোৰ ল্যাঙ্গুৱেজ সাবজেক্ট আছে যেনেকুৱা তোমাৰ ইংলিশ এছামিছে হওক বা হিন্দীয়ে হওক বা তোমাৰ তেনেকুৱা এৰবিকে হওক বা তোমাৰ যিবোৰ ভোকেশনাল সাবজেক্টছ আছে সেই সাবজেক্টছৰ ওপৰত তোমাৰ কেনেকুৱা কোৱেশ্চনবোৰ সেট হ'ব সেই বিষয়ে যেহেতু তোমাৰ 19 দিন আছে তোমালোকে ডেফিনেটলি পাৰিবা বেলেগে যদি পাৰে তোমালোকেও পাৰিবা 19 ডেজ যদি তুমি ভালদৰে ইউটিলাইজ কৰা তুমি এই নিয়মখিনি ফলো কৰি তোমালোকে হেখিনি প্ৰেক্টিস কৰা তোমালোকে আৰামছে ভাল ৰিজাল্ট এটা কৰিব পাৰিবা তাৰ পিছত তোমাৰ মোস্টলি ইম্পৰ্টেন্ট তোমাৰ যেটো 3 নম্বৰ পইণ্ট আছে হেতু সায়েন্স আৰু ম্যাথছৰ কাৰণে সকলোৱে আমি ভয় খাই আছো কিন্তু একেবাৰে ভয় খাব নালাগে আৰু আগতে মই এবাৰ কৈছো যে তোমালোকে সায়েন্স আৰু ম্যাথছৰ কাৰণে কোনো ধৰণৰ ভয় খোৱাৰ দৰকাৰ নাই আৰু তাৰ পিছত একেবাৰে লাষ্টলি আমি আলোচনা কৰিম যে আমাৰ যেটো কোৱেশ্চন পেপাৰ হ'ব সেই কোৱেশ্চন পেপাৰৰ ABCD সেট হ'ব নে নাই বুজি পাইছানে অফিচিয়েল নোটিফিকেশনৰ আধাৰত মই তোমালোকক গুটেখিনি কথা বুজাবলৈ চেষ্টা কৰিম প্ৰথম যেটো পইণ্ট আছে হেতু তোমাৰ চা কি হৈছে সেপাৰেটলি পাস মার্কস এটো 13 মার্কস ইচ তাৰ মানে চা আমি সকলে গম পাও যে আমাৰ এবাৰ দুটা তোমাৰ কি থাকিব কোৱেশ্চনৰ সেট থাকিব এটা হৈছে তোমাৰ কি এটা হৈছে তোমাৰ OMR যত OMR ত আমি কি কৰিম যিবোৰ আমাৰ MCQ আছে সেই MCQ বোৰ আমি ফিল আপ কৰিম ঠিক আছে আৰু এটা পাৰ্ট আছে কি আমাৰ ডেসক্ৰিপচন আৰু এটা কি আছে এই ডেসক্ৰিপচন পাৰ্ট আছে এতিয়া মই এই বছৰ মই নতুন এটা কথা উপলব্ধি কৰিছো যে তোমাৰ ম্যাক্সিমাম ষ্টুডেন্টে কেৱল তোমাৰ MCQ ৰ ফালে দৌৰি আছে আচ্ছা তুমি যদি MCQ যদি তুমি ভাল নম্বৰ পোৱা কিন্তু থিওৰি যদি তোমাৰ নাম্বাৰ কমি আহে বা তোমাৰ ধৰিলা তোমাৰ 13 ৰ বিলো আহি গল তেতিয়া তুমি কি কৰিবা তেতিয়া তোমাৰ কোনো ফায়দা নহব তো সেই বিষয়ে আলোচনা কৰিম চা OMR শীট আৰু তোমাৰ যিখিনি ডেসক্ৰিপচন পাৰ্ট আছে ইয়াতে তোমাৰ 50% থাকিব ইয়াৰে তোমাৰ কিমান থাকিব ডেসক্ৰিপচনত থাকিব তোমাৰ 45 মার্কস 45 আৰু তোমাৰ ইফালে OMR ত থাকিব তোমাৰ 45 ঠিক আছে তো 45 আৰু 45 তোমাৰ কিমান হল 90 হল বাকিৰৰ 10 মার্কস আৰু সেই 10 মার্কস তোমাৰ কি থাকিব যিখিনি আমি প্ৰ্যাকটিক্যাল বুলি কবা তোমাৰ যিখিনি তোমাৰ কি আছে ইন্টাৰনেল ইভালুয়েশন আছে তাৰ ওপৰত তোমাৰ সেই মাৰ্কখিনি দিয়া হয় ঠিক আছে আৰু তোমাৰ যিখিনি ভোকেশনাল সাবজেক্টছ আছে কম্পিউটাৰ সায়েন্স বা যোগা বা মিউজিক হেবোৰত তোমাৰ প্ৰ্যাকটিক্যাল মাৰ্কটো বেছি হয় 30 মাৰ্কৰ হয় তো আমাৰ কাৰণে 10 মার্কস থাকিব সায়েন্স ম্যাথছ ইংলিশ আৰু সোশ্যালৰ কাৰণে কিমান মার্কস থাকিব এটো 10 মার্কস থাকিব তো এই 10 মার্কসৰ ভিতৰতে কিন্তু 5 মার্কস আছে 10 মার্কসৰো 5 মার্কস আছে মানে তুমি প্ৰ্যাকটিক্যাল যেটো তোমাৰ এক্সাম হ'ব বা যিখিনি তোমাৰ কিছুমানৰ ভিভা ভয়েস হ'ব পাৰে বা কিছুমান তোমাৰ এসাইনমেন্টও লিখিবলৈ দিয়ে সেইখিনিতো তোমাৰ 5 মার্ক আছে আৰু এই 5 মার্কখিনি স্কুলে নিজৰ ইচ্ছামতে ডাইৰেক্টলি আপলোড কৰিব নোৱাৰে এইখিনি কিন্তু স্ক্ৰুটনি হ'ব তো তোমাৰ OMR শীটত তুমি যি 45 টা MCQ আছে সেই MCQ ৰ ভিতৰত তুমি ইয়াতে 13 টা MCQ কাৰেক্ট কৰিবই লাগিব যেনে তেনে হলেও যদি তুমি 13 ৰ যদি কম পোৱা 13 ৰ যদি তুমি কম পোৱা তেতিয়া হলে কিন্তু তুমি কি হবা ফেল হবা তুমি ইয়াতে 45 মার্কৰ যেটো কোৱেশ্চন আছে ডেসক্ৰিপচন টাইপত ধৰিলা তুমি ইয়াতে 40 পালা কিমান পালা 40 আৰু ইয়াতে তুমি পালা কিমান 12 ইয়াতে MCQ ত কিমান পাইছা 12 পাইছা তো টোটাল মার্ক ইয়াতে কিমান হল চোৱা 2 আৰু ইফালে হ'ব কিমান 5 কিমান পাইছা 52 কিমান পাইছা 52 পাইছা ফেল তুমি কি হবা ফেল হবা কাৰণ ইয়াতে তোমাৰ 12 পাইছা লাগিছিল কিমান 13 তুমি পাইছা কিমান 12 ফেল অপজিটলি বা তুমি এটো ইনভার্সলি ভাবা ধৰা MCQ তুমি কিমান পালা 44 পাইছা MCQ পাইছা 44 বা ধৰিললো তোমাৰ MCQ ভাল নলেজ আছে তুমি 45 এ পালা কিন্তু ডেসক্ৰিপচনত গৈ তুমি পালা কিমান ডেসক্ৰিপচনত তুমি পালা কিমান 12 তেতিয়া হলে তোমাৰ টোটাল মার্ক কিমান হ'ব ইয়াতে হ'ব তোমাৰ 7 আৰু ইফালে হ'ব 5 57 এটো চোৱা কিমান পাইছা 57 পাইছা তথাপি ফেল তুমি মানে তোমাৰ 60% মার্ক তুমি পায়ো কি কৰিবা ফেল কৰিবা বুজি পাইছা তো সেই কাৰণে তুমি কি কৰিব লাগিব MCQ লগতে তোমাৰ যিখিনি ডেসক্ৰিপচন পাৰ্ট আছে সমানে তুমি মনোযোগ দিব লাগিব
ইয়াৰ আগৰ ভিডিঅ'টোতো মই তোমালোকক কৈছোঁ তোমালোকে কেৱল MCQৰ ফালে বা কেৱল ডেছক্ৰিপশ্যনৰ ফালে তুমি দৌৰি থাকি লাভ নাই, তুমি ইকুৱেলি পেৰেলেলি তুমি দুয়োটা আগবঢ়াই লৈ যাব লাগিব। বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? এতিয়া চোৱা তোমাৰ MCQ যদি তুমি ভালদৰে প্ৰেক্টিছ কৰিব পাৰা তেতিয়াহ'লে কিন্তু তোমাৰ ডেছক্ৰিপশ্যন পাৰ্টখিনি তাতে ইনক্লুড হৈ থাকে, বা তুমি যদি ডেছক্ৰিপশ্যন পাৰ্টখিনি যদি তুমি ভালদৰে প্ৰেক্টিছ কৰিব পাৰা তেতিয়াহ'লে কিন্তু তোমাৰ কি হ'ব, এইটো MCQখিনি তাতে ইনক্লুড হৈ থাকিব। তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাইছা, যিবোৰ ভিডিঅ' মই আপলোড কৰিছোঁ MCQৰ কাৰণে, তুমি তাতে এটা কথা লক্ষ্য কৰিবাচোন, এটা MCQত ধৰি লোৱা এটা MCQত তোমাৰ 4টা অপশ্যন থাকে, এটা তোমাৰ A B C D এনেকৈ 4টা অপশ্যন থাকে। এই 4টা অপশ্যনত মই যিকেইটা অপশ্যন থাকে সেই 4টা অপশ্যনৰ বিষয়ে মই প্ৰত্যেকটো ভিডিঅ'তে ডেছক্ৰিপশ্যন দিছোঁ। প্ৰত্যেকটো ভিডিঅ'ৰ মানে প্ৰত্যেকটো তোমাৰ অপশ্যনৰে প্ৰত্যেকটো বিকল্পৰ মই ব্যাখ্যা দিছোঁ যে এই প্ৰশ্নৰ কাৰণে এইটো কিয় শুদ্ধ হ'ল বা এই প্ৰশ্নৰ কাৰণে এইটো কিয় শুদ্ধ নহ'ল। তো তুমি যদি এই গোটেইখিনি ভিডিঅ' তুমি যদি চাব পাৰা তেতিয়াহ'লে কিন্তু তোমাৰ এই ডেছক্ৰিপশ্যন পাৰ্টখিনি তাতেও তোমাৰ কি হৈ থাকে, ইনক্লুড হৈ থাকে। এতিয়া আৰু এটা কথা তোমালোকক কওঁ, অসমৰ ভিতৰত আটাইতকৈ বেছি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আৰু হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ মই ছল্ভ কৰিছোঁ। তোমালোকে প্লে লিষ্টত গৈ চেক আউট কৰিব পাৰা, ঠিক আছে। ছল্ভ আউট কৰাৰ কথা কৈছোঁ মই, মানে সমাধান কৰিছোঁ। তো মই অসমৰ প্ৰতিটো জিলাৰ অলৰেডি মই 22টা জিলাৰ কি কৰিছোঁ, ছায়েন্সৰ MCQ মই ছল্ভ কৰিছোঁ 22টা জিলাৰ, আৰু কুৱেশ্যন পেপাৰ গোটেইকেইটা মই এনালাইচিছ কৰিছোঁ। তো তাতে মই দেখা পাইছোঁ তোমাৰ মেক্সিমাম কুৱেশ্যন তোমাৰ কিছুমান জিলাত তোমাৰ যিটো কুৱেশ্যন তোমাৰ কি আহিছে MCQত আহিছে, সেম প্ৰশ্ন তোমাৰ বেলেগ এটা জিলাত তোমাৰ ডেছক্ৰিপশ্যন টাইপত 2 মাৰ্কৰ কাৰণে প্ৰশ্নটো আহি গৈছে। তাৰ মানে কি, তুমি যদি মোৰ MCQখিনি তুমি যদি ভালদৰে চাইছা তেতিয়াহ'লে তুমি সেই MCQৰ পৰা তোমাৰ ডেছক্ৰিপশ্যন পাৰ্টখিনিও তোমাৰ হৈ যাব। বুজি পাইছানে? কাৰণ মই MCQত যিমানটা অপশ্যন আছে গোটেইকেইটা অপশ্যনৰ মই ডেছক্ৰিপশ্যন দিওঁ বা ব্যাখ্যা দিওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত তোমাৰ ডেছক্ৰিপশ্যন টাইপ যিখিনি পাৰ্ট আছে সেই পাৰ্টখিনিও তোমালোকে অহাকালিৰ পৰা গোটেইখিনি ভিডিঅ' তোমালোকে পাই যাবা। যিকেইটা জিলাৰ তোমাৰ ইম্পৰ্টেণ্ট আছে সেই ইম্পৰ্টেণ্টকেইটা, আৰু তোমাৰ লাষ্ট 5 ইয়াৰৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। ইয়াৰ পিছত চোৱা, তো তুমি MCQতো 13 পাব লাগিব, ডেছক্ৰিপশ্যনতো তুমি 13 পাবই লাগিব। আৰু এইটো তুমি কেনেকৈ পাবা সেই বিষয়েও তোমালোকক মই এটা ভিডিঅ' বনাম, কেনেকৈ তুমি নজনা MCQবোৰ তুমি কেনেকৈ ঠিক কৰিব পাৰা, বা তুমি কেনেকৈ তোমাৰ সেইটো কাৰেক্ট হোৱাৰ 90%তকৈ বেছি চান্স থাকিব। বুজি পালা? তো এইটো আমাৰ হৈ গ'ল। ইয়াৰ পিছত চোৱা 2 নম্বৰটো তোমাৰ কি কৈছে, ইংলিছ আৰু যিবোৰ তোমাৰ আদাৰ লেংগুৱেজ ছাবজেক্ট আছে সেই ছাবজেক্টত তোমাৰ কি হ'ব, যিখিনি কুৱেশ্যন ছেট হ'ব সেই কুৱেশ্যনখিনি কিন্তু তোমাৰ কমপ্লিটলি যিটো তোমাৰ চিলেবাছ থাকিব চিলেবাছ বেছড নহ'ব, কমপ্লিটলি নহ'ব। তোমাৰ ডাইৰেক্টলি তোমাৰ এই পইণ্টটোত মেনশ্যন কৰিছে যে সেই কুৱেশ্যনবোৰ তোমাৰ কিতাপৰ পৰা নাহিবও পাৰে। তোমালোকে গ্ৰুপত জইন হৈ লোৱা, মই ডেছক্ৰিপশ্যনত গ্ৰুপৰ লিংক দি দিম, তোমালোকে আৰু নহ'লে পিন কমেণ্টতো দি দিম, তোমালোকে তাতে গৈ চাই ল'বা অফিচিয়েল নটিফিকেশ্যনটো। এতিয়া তোমাৰ কথা হ'ল যে যদি কিতাপত নথকা প্ৰশ্নবোৰ আহে তেতিয়াহ'লে কেনেকুৱা প্ৰশ্ন আহিব বাৰু? তোমালোকৰ যিখিনি টেক্সুৱেল আছে, যিবোৰ পদ্য বা গদ্য হওক, সেইবোৰৰ কথা কোৱা নাই ইয়াতে। ইয়াতে কৈছে কিহৰ কথা, কৈছে তোমাৰ যিখিনি তোমাৰ কি আছে গ্ৰামাৰ পাৰ্ট আছে, কি আছে যিখিনি তোমাৰ গ্ৰামাৰ পাৰ্ট আছে, বা তোমাৰ যদি গ্ৰামাৰ পাৰ্টৰ যিখিনি কথা আছে, গ্ৰামাৰ পাৰ্টত তোমাৰ কি চোৱা, গ্ৰামাৰ পাৰ্ট তোমাৰ ৰিলেটেবল যিবোৰ কুৱেশ্যন আছে না, সেই গোটেইখিনি কুৱেশ্যন তোমাৰ ইনক্লুড হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। সেইকাৰণে তুমি কি কৰিব লাগিব, যি তোমাৰ 19 ডেজ আছে প্ৰত্যেকটো প্ৰি বোৰ্ড কুৱেশ্যন পেপাৰ ছল্ভ কৰা, তাৰ লগতে তুমি এক্সট্ৰাকৈ কিছুমান মানে হায়াৰ অৰ্ডাৰ থিংকিঙৰ কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰা, যাতে ৰিলেটেবল হয় আৰু অলপমান ট্ৰিকি টাইপৰ কুৱেশ্যন হয়, সেইবোৰ তুমি প্ৰেক্টিছ কৰিবই লাগিব। ঠিক আছে। ইয়াৰ পিছত চোৱা, আমি আহিছোঁ 3 নম্বৰ যিটো পইণ্ট, সেই 3 নম্বৰ পইণ্টটো আমিতো ছায়েন্স আৰু মেথছে পঢ়োঁ বিশেষকৈ। তাৰপিছতো মই অসমীয়া ভাল পাওঁ কাৰণে তোমালোকে জানাই মই মাজে মাজে অসমীয়াৰ কুৱেশ্যন পেপাৰ মই ছল্ভ আউট কৰি থাকোঁ। তো তোমালোকে সেইখিনি চাই ল'বা। বিশেষকৈ এছামিছৰ যিখিনি গ্ৰামাৰ পাৰ্ট আছে, গ্ৰামাৰ পাৰ্টৰ কিন্তু মই মোটামুটি মানে 90% আপলোড কৰিছোঁ অলৰেডি, তোমালোকে চাই ল'বা। আৰু সেইখিনি পাৰ্ট তোমাৰ কমপ্লিটলি তোমাৰ কমন হয়, কমন টপিক হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা, ছায়েন্স এণ্ড মেথছ বিশেষকৈ তোমাৰ ছায়েন্সৰ বহুতে তোমালোকে কমেণ্ট কৰিছা, কিছুমানে ডাইৰেক্টলি কল কৰি সোধা যে ছাৰ মই এইবাৰ MCQত একদমেই নাজানো, একো নাজানো, MCQত প্ৰব্লেম আছে। এতিয়া তোমাৰ MCQত প্ৰব্লেম থাকিব কেনেকৈ, তুমি সেই কথাটো আগতে ধৰি লোৱাচোন যে আমাৰ MCQত আমি প্ৰব্লেম পাই আছোঁ কিয়। MCQত তুমি এইকাৰণে প্ৰব্লেম পোৱা বিশেষকৈ তোমাৰ মেথছত, কাৰণ তোমাৰ বেছিভাগ মেথছ
তুমি যদি মেথছৰ যিখিনি তোমাৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছে সেইখিনি তুমি যদি অলপমান উলটাই চোৱা তুমি ম্যাক্সিমামতে পাবা 80% কুৱেশ্যন কিমান পাৰ্সেন্ট 80% কুৱেশ্যন তোমাৰ কি আছে বেসিক কনসেপচনৰ ওপৰত আছে বেসিক কনসেপচন যিখিনি তোমালোকে ক্লাস 8 ত পঢ়িছা 8 ত আছে ম্যাক্সিমাম কুৱেশ্যন তোমাৰ কি ক'ত আছে 8 ত আছে যেনেকুৱা তোমাৰ জিওমেট্ৰিক্যাল ফিগাৰ যিবোৰ আছে সেইখিনি আছে তাৰ পিছত তোমাৰ 9 ত পঢ়ি আহিছা আৰু তোমাৰ 10 তো আছে মানে তোমাৰ বেস টু কোৰ পৰা উঠি আহিছে 8 ৰ পৰা আহিছে সেই কাৰণে তোমালোকে প্ৰবলেম পোৱা তো জিকে নহক তোমাৰ এই জিকে দিন আছে 19 ডেজ আছে সেই 19 ডেজৰ ভিতৰত তুমি কেনেকৈ এমসিকিউ বোৰ কৰিবা সেই বিষয়ে মই এটা বেলেগ এটা ভিডিও বনাম আজি আমি নিয়ম কেইটা চাও তো সায়েন্সৰো তোমাৰ তেনেকুৱা যেটিখিনি তোমাৰ কেস বেস স্টাডি আহিব ম্যাথছৰো তোমাৰ কেস বেস স্টাডি এটা কোৱেশ্চন থাকিব অৰ্থাৎ তোমাৰ ক্ষেত্ৰ ভিত্তিক প্ৰশ্ন তাৰে পৰা কিন্তু সায়েন্সতো কোৱেশ্চন আহিব আৰু ম্যাথছতো কোৱেশ্চন আহিব সেইখিনি তোমাৰ টোটালি কি হ'ব আউটকামৰ ওপৰত কোৱেশ্চন হ'ব আউটকামস মানে তোমাৰ হেতু এপ্লিকেশনও হ'ব পাৰে বা হেতু তোমাৰ আন্ডাৰস্ট্যান্ডিংও হ'ব পাৰে আৰু আন্ডাৰস্ট্যান্ডিং তোমাৰ তিনিটা টাইপৰ হয় কেটা তিনিটা এটা হৈছে তোমাৰ কি লোৱাৰ আন্ডাৰস্ট্যান্ডিং মানে তুমি পঢ়িলেই বুজি পাবা এটা হৈছে তোমাৰ মিডিয়াম আন্ডাৰস্ট্যান্ডিং মানে অলপ ভাবিব লাগিব আৰু এটা হৈছে তোমাৰ হায়াৰ অৰ্ডাৰ থিংকিং মানে হেতুক আমি HOT বুলি কও হট তো সেইখিনি কৰিবলৈ হলে তুমি এই যিখিনি আউটকামস আছে সেই আউটকামসৰ লগত ৰিলেটেড সকলো বস্তু তুমি আটিগুৰি মাৰি পঢ়িব লাগিব তোমালোকক মই এই কথাখিনি এই কাৰণে কৈ আছো যে তোমালোকৰ এই যেটো 19 ডেজ আছে এই 19 ডেজৰ ভিতৰত তুমি যদি ইচ্ছা কৰা বহুতখিনি কৰিব পাৰিবা নিজৰ ওপৰত ভৰসা ৰাখা আৰু নিজে তুমি ট্ৰাই কৰা সেই কাৰণে তুমি এই নিয়ম কেইটা জানি লোৱা যাতে তোমাৰ পৰীক্ষাৰ কাৰণে কোনো ধৰণৰ প্ৰবলেম নহয় লাষ্টলি আমাৰ যেটো মেইন যেটো টপিক হেতু হৈছে স্যাৰ ABCD সেট হ'বনে নহব ডেফিনেটলি হ'ব 100% হ'ব ABCD সেট আহিবই আহিব এটো তোমালোকৰ হে মাৰ্চ মাহতে সবাই কৈ দিছে যে এইবাৰ কুৱেশ্চন পেপাৰৰ সেট বনাম আমি ঠিক আছে আৰু যিবোৰ তোমাৰ ডিস্ট্ৰিক্ট ইন্টাৰনেল যিবোৰ তোমাৰ মিটিংছ বোৰ হৈছে তাতে তোমাৰ ডাইৰেক্টলি কৈ দিছে সবৰ পৰা যে আপোনালোকে ষ্টুডেন্ট সকলক কেনেকৈ তৈয়াৰ কৰক আৰু এই বিষয়ে তোমাৰ এই যেটো ABCD সেট হ'ব তোমাৰ যে 7টা ধৰণৰ যে MCQ হয় সেই গুটেইখিনি কথা মই ইয়াৰ আগতে মানে মাৰ্চ এপ্ৰিল মাহতে মই এটা ভিডিও আপলোড কৰিছো অলৰেডি তোমালোকে যদি ভিডিওটো চোৱা নাই তাতে গৈ চাই লবা আৰু সেই মৰ্মে মই তোমালোকক এবাৰ যিবোৰ মই চেপ্টাৰৰ MCQ দিছো গুটেইকিটা MCQ তোমাৰ নিউ প্যাটাৰ্নৰ MCQ হয় গুটেইকিটা MCQ তাত ইনক্লুড হৈ আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যে কিছুমানৰ এটা ই থাকে যে স্যাৰ ঠিক আছে ABCD তো হ'ব বুজি পালো কিন্তু একচুয়ালি ABCD সেটটো হয় কি এটো বুজাবলৈ চেষ্টা কৰিম তোমালোকক সচোন ABCD সেটটো একচুয়ালি কি হয় কি চোৱা ABCD তোমাৰ কুৱেশ্চনৰ সেট থাকিব তোমাৰ কুৱেশ্চনৰ ওপৰত এনেকে বাকচৰ ভিতৰত এনেকে লিখা থাকিব এটো A B C আৰু D এটা তোমালোকে ডাইৰেক্টলি কুৱেশ্চন কৰিব পাৰা যে স্যাৰ যেহেতু সেট হ'ব এর প্রশ্নবোৰ বেলেগ বেলেগ হ'ব নেকি নহয় প্রশ্ন বেলেগ বেলেগ নহয় 100% সেম প্রশ্ন থাকিব 100% সেম প্রশ্ন থাকিব এতিয়া তোমালোকে তো মোবাইল তো ইউজ কৰাই তোমালোকে মোবাইল ইউজ কৰিলে তোমালোকে এটা এনেকুৱা কিবা এটা পিন টাইপৰ এটা এনেকুৱা সাইন আছে তোমালোকে চাবা এটো যে মিউজিক শুনিলেও আছে বা তোমাৰ এটো গান শুনিলেও আছে তাতে তুমি ক্লিক কৰিলে কি হয় শাফল বুলি লিখা থাকে কি বুলি শাফল এটো SHUFFLE শাফল হয়নে এই শব্দটি তোমাৰ কি বুজায় এই শব্দটোৱে বুজায় যে ইয়াতে যিখিনি তোমাৰ কোৱেশ্চন থাকিব সেই কোৱেশ্চনখিনি গুটেইখিনি তোমাৰ উল্টা পাল্টা থাকিব ঠিক আছে উল্টা পাল্টা মানে মই বুজাই দিছো তোমালোকক চোৱা ধৰি লোৱা তোমাৰ এই A নম্বৰ যেটো সেটৰ যেটো কোৱেশ্চন আছে হেতু ধৰা 1 নম্বৰ কোৱেশ্চন 1 নম্বৰৰ প্ৰশ্ন তোমাৰ এই B ৰ যেটো সেট আছে সেই B নম্বৰ সেটত তোমাৰ এটো 45 ত আহিব 45 আছে প্রশ্ন সেম হয় কিন্তু ইয়াতে আহিছে তোমাৰ A মানে 1 নম্বৰত সেই প্ৰশ্ন B ত আহিছে তোমাৰ 45 নম্বৰত C ত আহিব ধৰা তোমাৰ 25 নম্বৰত আৰু তোমাৰ D ত আহিব কি ধৰা 20 নম্বৰত এতে চোৱা গুটেই কেটা প্ৰশ্ন কিন্তু সেম হয় কিন্তু আহিছে তোমাৰ বেলেগ বেলেগ পজিশনত বা বেলেগ বেলেগ নম্বৰত এতিয়া তুমি ধৰা এজন হৈছে তুমি এজন হৈছে বেলেগ এজন তুমি যদি এই খুদা যে ওই তো 1 নম্বৰ প্ৰশ্নটোৰ এনসার কৈ দিছুন
তেতিয়া তোমাৰ কি কৰিব এই প্ৰশ্নটো বিচাৰিতে তোমাৰ মিনিমাম 5 মিনিট লাগিব যে প্ৰশ্নটো বা ক'ত আছে কাৰণ এইটো আমি এক্সাম্পল হিচাপে ধৰিছো যে 1 নম্বৰটো 45 থাকিব 45 নাথাকিবও পাৰে তো গোটেইখিনি এমসিকিউ খুচুৰিব লাগিব আৰু এনেকুৱা নিজৰ সময় নষ্ট কৰি কোনেও নকৰে তাৰ মানে মোৰ কোৱাৰ অৰ্থ এটোৱে হল যে তোমালোকে সোৱাচিতা কৰি লিখা বা তুমি বেলেগক হেল্প কৰিবা এটা বেঞ্চত বহি থাকিলে দুজনে হাফ কৈ পঢ়ি আহিবা একেবাৰে টোটালি বন্ধ নোৱাৰিবা আৰু তোমালোকে গমে পাইছা আৰু এটা কথা তোমালোকে লক্ষ্য কৰিবা তোমালোকৰ এই যেটো এ বি সি ডি যেটো অপচন থাকিব বা তোমাৰ যেটো সেট থাকিব সেই সেটটো তোমাৰ এটা বেঞ্চত যদি তোমাৰ 3 জন দিয়ে ধৰা এ বি সি পালে তাৰ পিছৰ যিকেইটা তোমাৰ থাকিব সেইকেইটা কিন্তু তোমাৰ এ বি সি নাপায় বেলেগ পাব আৰু এই কেইটাৰ তোমাৰ লগত কেতিয়াও কম্বিনেশনটো নিমিলে কেতিয়াও নিমিলিব ধৰিলা তোমাৰ এনেকুৱা আছে এটো ধৰা এ বি সি দিছে এ বি সি ঠিক আছে তিনিটা বেঞ্চ আছে এটা ৰুমৰ ভিতৰত এটা এ পাইছে এটা বি পাইছে এটা সি আৰু এনেকুৱা বেঞ্চ আছে ঠিক আছে তো তোমাৰ এইফালে তোমাৰ কি দিব এফালে দিব তোমাৰ ডি এ বি এটো সা এটা তোমাৰ এ বি সি পাইছে আৰু ইফালে দিছে কি ডি এ বি পাইছে এটা এটো এ লগত ডি মিল নাথাকিব বি লগত এ মিল নাথাকে আৰু তোমাৰ সি লগত বি মিল নাথাকে তো কাকো খুদাখুদি কৰিব নোৱাৰা আৰু লিখিবও নোৱাৰা যেহেতু টাইম তোমাৰ 1 আৱাৰ থাকিব টাইম কি থাকিব 1 আৱাৰ থাকিব আৰু 1 আৱাৰ কমপ্লিট হোৱাৰ লগে লগে তোমাৰ ওএমআৰ চিট কেটা তুমি সাবমিট কৰিবই লাগিব আৰু এটা কথা তোমালোকে মনত ৰাখিবা তোমালোকে যদি নকল কৰাৰ কথা ভাবিছা টোটালি মনৰ পৰা ওলাই দিয়া কাৰণ তোমাৰ নকল কৰিলে যদি তুমি ধৰা পৰা 3 বছৰৰ কাৰণে তুমি সাসপেন্ড হৈ থাকিবা 3 বছৰ 3 ইয়ার্স তো 3 বছৰ তোমাৰ এনে বহি থাকাতকৈ তুমি লিখা পঢ়াটো দিতে তোমাৰ বাদ দিয়াৰ এটা ধাৰণা হৈ যাব তো তেনেকুৱা কেতিয়াও কৰিব নালাগে বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমালোকে আশা কৰিছো তোমালোকে এই কথাখিনি বুজি পাইছা তো তোমালোকে ভালদৰে ষ্টাডি কৰা আৰু তোমালোকে 19 ডেজৰ ভিতৰত তোমালোকে কেনেকৈ কমপ্লিট কোর্স কভাৰ কৰিব পাৰিবা বা তুমি যিখিনি নলেজ আছে তুমি সেইখিনি কেনেকৈ ইউটিলাইজ কৰিবা সেই বিষয়ে তোমালোকক একটা বেলেগ এটা ভিডিও বনাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু তোমালোকে কমেন্ট কৰি জনাবা তোমালোকৰ প্ৰিপাৰেচন কিমান % আগবাঢ়িল ধন্যবাদ